ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিতে মই তোমালোকক এডুকেয়াৰ আছাম ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত ক্লাছ 8ৰ ইংৰাজী কিতাপৰ লেচন 6 নিউ ডে নিউ ৱে পাৰ্ট 2 অসমীয়াত আলোচনা কৰিম। লগতে পাৰ্ট 2ৰ কুৱেশ্যন আনচাৰসমূহ এই ভিডিঅ'তেই আলোচনা কৰিম। এই পাৰ্ট 2ৰ কুৱেশ্যন আনচাৰ আৰু অসমীয়া অনুবাদ আগতেই আলোচনা কৰা হৈছে বেলেগ বেলেগ ভিডিঅ'ত। যদি তোমালোকে সেই ভিডিঅ' দুটা দেখিছা তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকে এভইড কৰিব পাৰা। তেতিয়াহ'লে প্ৰথমতে আৰম্ভ কৰিছোঁ অসমীয়া আলোচনা আৰু তাৰপিছত আমি এই কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰিম। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে পাৰ্ট 2। এ নিউ ডে, এটা নতুন দিন। এ নিউ ৱে, এটা নতুন ৰাস্তা, এটা নতুন পন্থা। ইচ ওৱান অফ আছ, আমি প্ৰত্যেকেই ইজ বৰ্ণ, জন্ম লৈছোঁ। উইথ ছাম নেচাৰেল টেলেণ্ট, প্ৰকৃতিগত কিছুমান দক্ষতা লৈ আমি প্ৰত্যেকেই জন্ম লৈছোঁ। ছাম কেন ছিং, কিছুমানে গান গাব পাৰে। ছাম কেন ডেন্স, কিছুমানে নাচিব পাৰে। অৰ পেইণ্ট, নাইবা ছবি অংকন কৰিব পাৰে। এণ্ড আদাৰ্ছ লাইক টু ডু ছ'চিয়েল ৱৰ্ক, আৰু কিছুমানে সামাজিক কাম কৰিব বিচাৰে। ৱৰ্ক ইন পেয়াৰ্ছ, জোৰা জোৰাই বহি পেলাই। ফাইণ্ড আউট হোৱাট টেলেণ্ট ইয়ৰ ফ্ৰেণ্ড হেজ, বিচাৰি উলিওৱা তোমাৰ বন্ধুসকলৰ কেনেকুৱা ধৰণৰ দক্ষতা আছে। দেন জইন এনাডাৰ পেয়াৰ, আৰু তাৰপিছত আৰু এজনৰ লগত বহা। এণ্ড থিংক অফ হাউ, আৰু ভাবা। ইউ কেন ইউজ ইয়ৰ টেলেণ্টছ, তুমি তোমাৰ দক্ষতা কেনেদৰে ব্যৱহাৰ কৰিব পাৰিবা। টু আৰ্ণ এ লিভিং, জীয়াই থাকিবলৈ। হুৱেন ইউ গ্ৰ' আপ, যেতিয়া তুমি ডাঙৰ হ'বা। হিয়াৰ ইজ এ ষ্টৰী অফ সীমা ডেকা, ইয়াত এটা গল্প সীমা ডেকা নামৰ মহিলাগৰাকীৰ। এণ্ড হাৰ ডটাৰ সতী, আৰু তাইৰ ছোৱালী সতী, আৰু সতীৰ মাক সীমা ডেকাৰ এটা গল্প ইয়াত আলোচনা কৰা হৈছে। ইট ইজ টাইটেলড, ইয়াৰ নামাকৰণ কৰা হৈছে এ নিউ ডে, এটা নতুন দিন। এ নিউ ৱে, এটা নতুন পন্থা, নতুন ৰাস্তা, নতুন উপায়। কেন ইউ গেছ হোৱাই, তুমি কল্পনা কৰিব পাৰিছানে কিয়। ৰিড দ্য ষ্টৰী টু ফাইণ্ড আউট, গল্পটোৰ পৰা কিয় এইটো নামাকৰণ কৰা হৈছে সেইটো বুজিবলৈ। আৰম্ভ কৰিছোঁ তেতিয়াহ'লে পাৰ্ট 2। ইট ৱাজ আৰ্লি ইভিনিং, এয়া সন্ধিয়াৰ আগমুহূৰ্ত আছিল। সীমা ডেকা ড্ৰিউ দ্য উইণ্ড' কাৰ্টেন্স, সীমা ডেকাই খিৰিকীৰ আঁৰ কাপোৰবিলাক অলপ গুচাই দিছিল। অফ হাৰ লিভিং ৰুম, তাইৰ থকা কোঠালিটোৰ। শ্বি ফেল্ট ভেৰি টায়াৰ্ড, তাই বৰ ক্লান্ত অনুভৱ কৰিছিল। উইদাউট ছুইচিং অন দ্য লাইট, লাইট নিদিয়াকৈ। শ্বি ছেট অন দ্য ইজ অফ হাৰ বেড, তাই তাইৰ খাটৰ কৰ্ণাৰত বহিছিল। লষ্ট ইন থট, যেন চিন্তাত তাই হেৰাই গৈছিল, চিন্তাত মগ্ন আছিল। শ্বি ৰিকল্ড, তাই মনত পেলাইছিল। হোৱাট কল্পনা মেম, কল্পনা মেমে কি। দ্য মেনেজাৰ অফ হাৰ অফিচ, আৰু কল্পনা মেম হ'ল তাইৰ অফিচৰ মেনেজাৰ। হেড টল্ড হাৰ, তাই কৈছিল। বিফৰ ক্লজিং টাইম, ছুটি হোৱাৰ আগত। ছুটি হোৱাৰ আগত অফিচৰ মেনেজাৰ কল্পনা মেমে কি কৈছিল তাই তাকেই মনত পেলাইছিল। লুক সীমা, সীমা চোৱা। ইট উইল টেক এ ফিউ ডেজ, অলপ কেইদিনমান সময় লাগিব। টু পে দ্য ষ্টাফ, ষ্টাফক দৰমহা দিবলৈ। দেয়াৰ চেলাৰী দিছ মান্থ, এই মাহত তেখেতসকলৰ দৰমহা দিয়াতে অলপ কেইদিনমান সময় লাগিব। প্লিজ টেল দ্য আদাৰ্ছ টু, আন সকলকো এই কথাটো কৈ দিয়া। নেক্সট পেৰাগ্ৰাফ। সীমা ৱাজ কুৱাইট আপছেট বাই দ্য ইনফৰমেশ্যন, সীমাই এই কথাৰ দ্বাৰা বৰ উদ্বিগ্ন হৈ পৰিছিল। অলদো হাৰ মুড, যদিও তাইৰ মুড বা মনৰ অৱস্থা ডিড নট শ্ব' অন হাৰ ফেচ, যদিও তাইৰ মনৰ অৱস্থা তাইৰ মুখৰ ভাৱত প্ৰকাশ হোৱা নাছিল। শ্বি নিডেড 12,000 rupees, তাইৰ 12,000 টকাৰ প্ৰয়োজন। টু পে সতীজ স্কুল ফিজ, সতীৰ স্কুলৰ ফি দিবলৈ তাইৰ 12,000 টকাৰ প্ৰয়োজন। এণ্ড শ্বি ৱাজ ডিপেণ্ডিং, আৰু তাই নিৰ্ভৰ কৰি আছিল। অন হাৰ চেলাৰী, তাইৰ দৰমহাৰ ওপৰত। টু মেক দ্য পে'মেণ্ট, এই ফিজটো দিবলৈ। এণ্ড নাও, আৰু এতিয়া তাৰপিছত ডট ডট দিছে, তাৰমানে এতিয়া আৰু দিব নোৱাৰে।
মা, হোয়াট আর ইউ ডুইং সিটিং ইন দিস ডার্ক রুম? তুমি এই অন্ধকাৰ ৰুমত বহি কি কৰি আছা মা? সতী ফ্লাং দ্য ডোৰ অপেন। সতীয়ে দরজাটো একদম মেলি দিছিল এণ্ড ছুইচড অন দ্য লাইট, আৰু লাইটৰ ছুইচটো দি দিছিল। ইউ লুক অৰিড, তোমাক দুঃখিত যেন লাগিছে মা। হোৱাটছ দ্য মেটাৰ, ঘটনাটো কি? দ্য চেলাৰী ফৰ দিছ মান্থ উইল বি লেট, এই মাহৰ দৰমহা হওঁতে পলম হ'ব। আই এম ৱাণ্ডাৰিং এবাউট, আৰু মই তাকেই ভাবি আছোঁ। দ্য ফিজ ডণ্ট অৰি মা, ফিজটো কেনেকৈ দিব? দুখ নকৰিবা মা। উই উইল ফিগাৰ আউট ছামথিং, আমি কিবা এটা ব্যৱস্থা কৰিম। সীমা লুকড এট সতীজ কাম এণ্ড ৰিচলুট ফেচ, সীমাই সতীৰ শান্ত আৰু দৃঢ় মুখনিলৈ চাইছিল। শ্বি লুকড ছ' মেচিউৰ, তাইক যেন পুৰঠ বয়সৰ ধাৰণা হৈছিল। সীমা থট, সীমাই ভাবিছিল। এণ্ড ইয়েট শ্বি ৱাজ অনলি ইন ক্লাছ 10, আৰু তথাপি তাই কেৱল মাত্ৰ ক্লাছ 10তহে পঢ়ে, 10ম শ্ৰেণীত পঢ়ে। দ্য ফেচ অফ হাৰ লেট হাজবেণ্ড, তাইৰ মৃত গিৰিয়েকৰ মুখৰ ছবিটো কেম টু হাৰ মাইণ্ড, তাইৰ মনলৈ আহিছিল। হি হেড পাছড এৱে নিয়াৰলি 5 years এগো, তেওঁৰ মৃত্যু হৈছিল নিয়াৰলি 5 years এগো, 5 বছৰমান আগত। শ্বি ইমাজাইনড হাউ প্ৰাউড সতীজ ফাদাৰ উড হেভ বিন অফ হাৰ, তাই কল্পনা কৰিছিল সতীৰ দেউতাকে তাইক লৈ কিমান গৰ্বিত হ'লহেঁতেন। হি উড হেভ বিন মোৰ প্ৰাউড, তেওঁ আৰু গৰ্বিত হ'লহেঁতেন টু ন' জানি পেলাই, ডেট যে হিজ ডিয়াৰ লিটিল সতী, তাইৰ সৰু সতী ৱাজ এডৰ্ড, প্ৰশংসিত হৈছে বাই হাৰ টিচাৰ্ছ, তাইৰ শিক্ষকৰ দ্বাৰা, এণ্ড হাৰ ক্লাছমেটছ, আৰু তাইৰ সহপাঠীৰ দ্বাৰা, এট স্কুলত। এইবিলাক যদি জানিলেহেঁতেন তেতিয়াহ'লে তাইৰ দেউতাক আৰু বেছি গৰ্বিত হ'লহেঁতেন। ইউ ন' মা, তুমি জানা মা, সতীয়ে ষ্টাৰ্টেড, সতীয়ে আৰম্ভ কৰিছিল কথাটো। শ্বি বিগান টু টেল, তাই ক'বলৈ আৰম্ভ কৰিছিল হাৰ মাদাৰ, তাইৰ মাকক, এবাউট এ লেডি, এজনী মহিলাৰ কথা, ফ্ৰম এন NGO, এটা NGOৰ পৰা, হু হেড ভিজিটেড, যিজনীয়ে সিহঁতৰ স্কুলত ভ্ৰমণ কৰিছিল, টু ক্ৰিয়েট এৱাৰনেছ, সজাগতা সৃষ্টি কৰিবলৈ, অন এণ্ট্ৰেপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্ট এণ্ড ছেল্ফ ৰিলায়েন্স, আত্মনিৰ্ভৰশীলতা আৰু উদ্যোক্তাৰ প্ৰতি আগ্ৰহী হ'বলৈ সজাগতা সৃষ্টি কৰিবলৈ স্কুলত আহিছিল। সতী ছাজেষ্টেড টু হাৰ মাদাৰ, সতীয়ে তাইৰ মাকক কৈছিল ডেট যে দে কুড ট্ৰাই দ্য NGO ফৰ ছাম হেল্প, সিহঁতে সেই NGOৰ পৰা চেষ্টা কৰিব পাৰে অলপ সহায়ৰ কাৰণে। শ্বি লুকড এট হাৰ ডায়েৰী, তাইৰ ডায়েৰীলৈ দেখিছিল, হোৱেৰ শ্বি হেড জটেড ডাউন, য'ত তাই লিখি ৰাখিছিল দ্য নাম্বাৰ অফ দ্য লেডিজ মোবাইল ফোন, সেই মহিলাগৰাকীৰ মোবাইল ফোনৰ নাম্বাৰ য'ত তাই লিখি ৰাখিছিল, সেই ডায়েৰীলৈ তাই দেখিছিল। এণ্ড ৰেং হাৰ আপ, আৰু মহিলাগৰাকীলৈ তাই ফোন কৰিছিল। শ্বি ইণ্ট্ৰডিউচড হাৰ ছেল্ফ, তাই নিজকে পৰিচিত কৰিছিল। ৰিমাইণ্ডিং হাৰ, মনত পেলাই দি, হাৰ অফ হাৰ ভিজিট টু দেয়াৰ স্কুল, সিহঁতৰ স্কুললৈ যে তাই আহিছিল সেই কথা মনত পেলাই দি নিজৰ পৰিচয় দিছিল। শ্বি অলছ' টল্ড দ্য লেডি এবাউট হাৰ মাদাৰ, তাই মহিলাগৰাকীক তাইৰ মাকৰ বিষয়েও কৈছিল। এণ্ড শ্বট হাৰ গাইডেন্স, আৰু বিচাৰিছিল অলপ পৰামৰ্শ, টু ষ্টাৰ্ট এ স্মল বিজনেছ, এটা সৰু ব্যৱসায় আৰম্ভ কৰিবলৈ। দ্য লেডি চাউণ্ডেড ভেৰি ৱাৰ্ম এণ্ড হেল্পফুল, মহিলাগৰাকী বৰ ধুনীয়াকৈ সহজভাৱে উত্তৰ দিছিল। এণ্ড টল্ড সতী টু চেণ্ড হাৰ মাদাৰ, আৰু সতীক কৈছিল তাইৰ মাকক পঠিয়াই দিবলৈ, টু হাৰ অফিচ, তাইৰ অফিচলৈ। ব্ৰেভ মাদাৰ, অফিচৰ নাম কি আছিল? ব্ৰেভ মাদাৰ্ছ। দ্য নেক্সট ডে এট 10 o'clock ইন দ্য মৰ্ণিং, পিছদিনাখন 10 বজাত অফিচলৈ তাইৰ মাকক পঠিয়াই দিবলৈ সতীক
কৈছিল। নেক্সট প্যারাগ্রাফ, সতী ওয়াজ ওভারজয়েড এট দ্য লেডিজ রেসপন্স। মহিলাগৰাকীৰ সঁহাৰিৰ প্ৰতি সতীয়ে বৰ আনন্দিত হৈছিল। সি হিউজড হাৰ মাদাৰ টাইটলি। তাই তাইৰ মাকক টানকৈ আঁকোৱালি ধৰিছিল। এণ্ড টল্ড হাৰ এভৰিথিং, আৰু তাইক সকলোখিনি বিৱৰি কৈছিল। উড বি অল ৰাইট, সকলোখিনি ঠিক হৈ যাব বুলি কৈছিল। সীমা কুড নট হাইড হাৰ টিয়াৰ্ছ, সীমাই কিন্তু চকুৰ পানী ৰখাব পৰা নাছিল। হাউ কুইকলি হাৰ লিটিল গাৰ্ল হেড গ্ৰ'ন আপ, কিমান সোনকালে তাইৰ সৰু ছোৱালী গ্ৰ'ন আপ ডাঙৰ হৈ গ'ল। দ্য ফলোয়িং মৰ্ণিং, পিছদিনা ৰাতিপুৱা সীমা মেট দ্য লেডি, সীমাই মহিলাগৰাকীৰ লগ কৰিছিল। এণ্ড টকড, আৰু কথা পাতিছিল টু হাৰ তাইৰ লগত। এবাউট হাৰ হোপছ, তাইৰ আশাৰ বিষয়ে। অফ ছেটিং আপ, স্থাপন কৰিবলৈ এ স্মল বিজনেছ, সৰু এটা ব্যৱসায়। সৰু ব্যৱসায় এটা আৰম্ভ কৰিবলৈ তাইৰ যি আশা আছিল সেই কথাটো মহিলাগৰাকীক ব্যক্ত কৰিছিল। দ্য লেডি টুক হাৰ টু এ লাৰ্জ ৰুম, মহিলাগৰাকীয়ে তাইক এটা ডাঙৰ ৰুমৰ ভিতৰলৈ লৈ গৈছিল। হোৱাৰ এ গ্ৰুপ অফ উইমেন, য'ত একদল মহিলা ৱেৰ ষ্টিচিং, চিলাই কৰি আছিল ছফ্ট ডলছ, কোমল পুতলাবিলাক। দ্য উইমেন ওৰ ব্লু শাৰীজ, মহিলাসকলে পিন্ধিছিল নীলা ৰঙৰ শাৰী। এণ্ড এপ্ৰনছ, আৰু আগফালে আৱৰণ পিন্ধিছিল। এণ্ড হেড ব্ৰেভ' মাদাৰ ইম্বছড অন দেয়াৰ ড্ৰেছ, আৰু তেখেতসকলৰ ড্ৰেছত ব্ৰেভ' মাদাৰ্ছ কথাটো লিখা আছিল। দ্য লেডি এক্সপ্লেইন টু সীমা, মহিলাগৰাকীয়ে সীমাক ব্যাখ্যা কৰিছিল দ্যাট যে দেয়াৰ NGO ৱাজ এ ছেল্ফ হেল্প গ্ৰুপ, তেখেতসকলৰ NGOটো এটা ছেল্ফ হেল্প গ্ৰুপ। উই অফাৰ ভকেশ্যনেল ট্ৰেইনিং, আমি বৃত্তিগত প্ৰশিক্ষণবিলাক দিওঁ। ইন এ ভেৰাইটি অফ ফিল্ডছ লাইক টয় মেকিং, পুতলা বনোৱাৰ ক্ষেত্ৰত, এম্ব্ৰইডাৰীৰ ক্ষেত্ৰত, টেইলৰিং চিলাইৰ ক্ষেত্ৰত, কালিনাৰী আৰ্টছ ৰন্ধন প্ৰণালীৰ ক্ষেত্ৰত, মোবাইল ফোন ৰিপেয়াৰিং, মোবাইল ফোন ৰিপেয়াৰ কৰাৰ ক্ষেত্ৰত, এণ্ড ছ' অন, আৰু বহুতো বিষয়ত আমি ট্ৰেইনিং দিওঁ। সীমা টেল মি হোৱাট ইউ আৰ গুড এট, সীমাক সুধিছিল মহিলাগৰাকীয়ে যে সীমা আপুনি কোন বিষয়ত পাৰ্গত সেইটো আপুনি কওক। উই উইল গিভ ইউ ট্ৰেইনিং ইন দ্যাট এৰিয়া, আমি সেই ক্ষেত্ৰতে আপোনাক ট্ৰেইনিং দিয়াম। ওৱান্স ইউ ফিনিছ ইউৰ ট্ৰেইনিং, যদি আপুনি এবাৰ ট্ৰেইনিংটো সমাপ্ত কৰে, ইউ উইল বি অফাৰ্ড এ স্মল লোন, আপোনাক এটা সৰু লোন দিয়া হ'ব টু ষ্টাৰ্ট এ বিজনেছ, এটা বিজনেছ বা এটা ব্যৱসায় আৰম্ভ কৰিবলৈ। বিচাইডছ, তাৰোপৰিও ইউ উইল বি মেণ্টৰ্ড, আপোনাক পৰামৰ্শ দিয়া হ'ব এট এভৰি ষ্টেজ বাই আৱাৰ টীম, প্ৰতিটো ক্ষেত্ৰতে আমাৰ টীমৰ দ্বাৰা। ছেড দ্য লেডি ৱাৰ্মলি, আৰু এই কথাখিনি মহিলাগৰাকীয়ে বৰ ধুনীয়াকৈ কৈছিল। আই উড লাইক টু চুজ কালিনাৰী ট্ৰেইনিং এজ এ ভকেশ্যন চিন্স আই লাভ কুকিং, সীমাই কৈছিল যে মই ৰন্ধনৰ ট্ৰেইনিং ল'ব বিচাৰোঁ কাৰণ ৰন্ধন কৰি মই ভাল পাওঁ। এণ্ড ছেড সীমা, এই কথাখিনি সীমাই কৈছিল। দ্য লেডি এপ্ৰিচিয়েটেড সীমাছ কনফিডেন্স, মহিলাগৰাকীয়ে প্ৰশংসা কৰিছিল সীমাছ কনফিডেন্স, সীমাৰ দৃঢ়তাক। এণ্ড গেভ হাৰ এন আইডিয়া, এণ্ড গেভ, আৰু দিছিল হাৰ তাইক এন আইডিয়া অফ দ্য বিজনেছ, ব্যৱসায়টোৰ পটেঞ্চিয়েল ইন দিছ এৰিয়া, যিটো এই এৰিয়াত বা এই অঞ্চলত প্ৰযোজ্য হ'ব। সি ছেড, তাই কৈছিল উই অফাৰ কেটাৰিং ছাৰ্ভিচেছ, আমি খাদ্যৰ যোগান ধৰোঁ। ছাচ এছ টিফিন, যেনেকুৱা টিফিনৰ যোগান ধৰোঁ। ছাৰ্ভিচেছ টু অফিচ গোৱাৰ্ছ, যিসকলে অফিচলৈ যায় সেইসকল ব্যক্তিৰ। এণ্ড ৱৰ্কিং উইমেন, আৰু কাম কৰা মহিলাসকলক। ষ্টেইং ইন পেয়িং গেষ্ট একমডেশ্যন, যিসকলে পইচা দি পেলাই খোৱা আৰু থকাৰ ব্যৱস্থা কৰে, তেখেতসকলক আমি টিফিনৰ ব্যৱস্থা কৰোঁ। ইউ উইল বি ট্ৰেইনড টু কুক দ্য ডিফাৰেণ্ট ৰেচিপিজ, আপোনাক বিভিন্ন ধৰণৰ ৰন্ধন প্ৰণালীৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হ'ব। ডেট উই ছাৰ্ভ ফৰ লাঞ্চ এণ্ড ডিনাৰ্ছ, যিবিলাক আমি লাঞ্চ আৰু ডিনাৰৰ কাৰণে, দুপৰীয়া আৰু ৰাতিৰ আহাৰ কাৰণে যোগান ধৰোঁ। ইউ উইল অলছ' লাৰ্ণ, আৰু আপুনি শিকিব এবাউট পেকিং এণ্ড হেণ্ডলিং, পেকিং কৰা আৰু সেইবিলাক বিতৰণ কৰাৰ ক্ষেত্ৰতো আপোনাক ট্ৰেইনিং দিয়া হ'ব, এইবিলাক আপুনি জানিব। ইউ উইল হেভ টু এচিয়'ৰ ইয়'ৰ কাষ্টমাৰ, আপুনি আপোনাৰ গ্ৰাহকসকলক নিশ্চিত দিব লাগিব
অফ গুড কোৱালিটি ফুড ভাল খাদ্যৰ নিশ্চয়তা দিব লাগিব এণ্ড হাইজেনিক ষ্টেণ্ডাৰ্ড আৰু খাদ্যবিলাক স্বাস্থ্যসন্মত বুলি আপুনি এটা নিশ্চিত দিব লাগিব সীমা লুকড এ বিট কনফিউজড সীমাক অলপ বেমেজালি অলপ কনফিউজ দেখা গ'ল অলদো শি লিসেন্ড অ্যাটেন্টিভলি যদিও তাই কিন্তু বৰ মনোযোগেৰে কথাবিলাক শুনিছিল সেন্সিং হার কনফিউশন সীমাৰ কনফিউশন বা দোধৰমদৰ অৱস্থা লক্ষ্য কৰি পেলাই দ্য লেডি ক্লাৰিফাইড মহিলাগৰাকীয়ে স্পষ্ট কৰি দিছিল ডেট যে শি নিড নট অৰি তাই ভাবিব লগা বা দুখ কৰিব লগা একো নাই সীমা উড অপাৰেট অন হাৰ ওন সীমাই নিজেই এইবিলাক পৰিচালনা কৰিব এণ্ড টু ষ্টাৰ্ট উইথ আৰু এই ব্যৱসায় আৰম্ভ কৰিবলৈ দ্য NGO উড এজাইন 30 অফ দেয়াৰ ভেলুড কাষ্টমাৰ্ছ টু হাৰ আৰু এই NGOই 30জনমান গ্ৰাহকক তাইক প্ৰদান কৰিব शी উড বি গিভেন এ লোন এমাউণ্ট টু ছেট আপ হাৰ ওন কিচেন এট হোম তাইক এটা লোনৰ ধন দিয়া হ'ব তাইৰ ঘৰত পাকঘৰ বনাবলৈ বেস্ট অন সীমাস পারফরমেন্স সীমার পারদর্শিতার ওপৰত নির্ভর কৰি শি উড বি এজাইন্ড মোর কাস্টমার্স তাইক আৰু বেছি গ্রাহক দিয়াও হ'ব পাৰে বা দিয়া হ'ব সিন্স সীমা নিডেড মানি ইমিডিয়েটলি যেহেতু সীমাক অতি সোনকালে টকাৰ প্ৰয়োজন দ্য লেডি অলছো এচিউড হাৰ দ্যাট মহিলাগৰাকীয়ে সীমাক আৰু নিশ্চয়তা দিছিল যে হাৰ লোন উড বি স্যাংশনড তাইৰ লোনৰ টকা স্যাংশন কৰা হ'ব ইভিন বিফোর হাৰ ট্ৰেইনিং তাইৰ প্ৰশিক্ষণৰ আগতেই লোনৰ ধন স্যাংশন কৰা হ'ব এ সেভিং একাউণ্ট উড বি অপেন্ড ইন এ বেংক ইন হাৰ নেম তাইৰ নামত এটা বেংকত এটা সেভিং একাউণ্ট খুলিব লাগিব হোয়াৰ শি উড বি এবল টু ডেপজিট হাৰ সেভিংছ য'ত তাই নিজৰ জমাখিনি জমা কৰিব পাৰিব দ্য লেডি এডেড মহিলাগৰাকী আৰু কৈছিল অল আৱাৰ মেম্বাৰ্ছ কণ্ট্ৰিবিউট মানি আমাৰ সকলো সদস্যই যোগান ধৰে পইচাৰ টু এ কমন পুল এটা ঠাইত ছ' ডেট যাতে ইট কেন হেল্প এনাডাৰ ওমেন লাইক ইউ যাতে তোমাৰ দৰে আন কোনো মহিলাৰ সহায় হয় ছ' সীমা আৰ ইউ ৰেডি গতিকে সীমা আপুনি প্ৰস্তুত নে সীমা কুড নট হাইড হাৰ এক্সাইটমেণ্ট সীমাই তাইৰ উদ্বিগ্নতাক লুকাই ৰাখিব নোৱাৰিছিল য়েছ মেডাম হয় মেডাম শি ৰেছপণ্ডেড ইনথাছিয়েষ্টিকেলি সীমাই বৰ আগ্ৰহেৰে উত্তৰখিনি দিছিল ইট ৱাজ গোয়িং টু বি অল ৰাইট সকলোখিনি ঠিকেই আছিল দো সীমা এজ শি হেডেড বেক হোম আৰু তাৰপিছত সীমা ঘৰলৈ উভতি যাবলৈ যাত্ৰা কৰিছিল ইট ৱাজ এ ব্ৰাইট ছানি ডে সেইদিনাখন আছিল উজ্জ্বল আৰু সূৰ্যই উজ্জ্বল পোহৰ দিয়া এটা দিন এণ্ড সীমা থট দ্য ছান ৱাজ শ্বাইনিং মোৰ ব্ৰাইটলি আৰু সীমাই ভাবিছিল যে সেইদিনাখন সূৰ্যই বেছিকৈ পোহৰ দি আছে অন হাৰ তাইৰ ওপৰত টুডে যে সীমাই ভাবিছিল যে আজি সূৰ্যই মোৰ ওপৰত বেছিকৈ পোহৰ দি আছে হাৰ হাৰ্ট ব্ৰিমড উইথ নিউ ড্ৰিমছ তাইৰ অন্তৰ জিলিকি উঠিছিল নতুন সপোনেৰে এণ্ড দ্য স্মাইল এৰাউণ্ড দ্য কৰ্ণাৰ অফ হাৰ লিভছ ব্ৰডেণ্ট লাইক এ ফ্লাৱাৰ ইন ব্লুম আৰু তাইৰ ঠোঁটৰ হাঁহিয়ে যেন এটা ফুল ফুলি উঠাৰ দৰে ফুলি উঠিছিল শি কুড নট ৱাইট টু গেট হোম এণ্ড টেল সতী দ্য গুড নিউজ তাই ঘৰত উপস্থিত হৈ পলম নকৰাকৈ সতীক সকলোখিনি কৈছিল টুগেদাৰ দে উড বিল্ড এ নিউ ফিউচাৰ সিহঁতে একেলগে এক নতুন ভৱিষ্যতৰ যাত্ৰা আৰম্ভ কৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত এ নিউ ডে এ নিউ ৱে পাঠটোৰ অসমীয়া আলোচনা ইমানখিনি আজি আৰম্ভ কৰিছোঁ এই পাঠৰ কুৱেশ্যন আনচাৰসমূহ 1 নম্বৰত দিয়া আছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিয়া ফ্ৰম দ্য লেচন পাঠটোৰ পৰা এ নম্বৰত হোৱাই ৱাজ সীমা আপছেট সীমা কিয় আপছেট উদ্বিগ্ন বা চিন্তাশীল আছিল এনচাৰ সীমা ৱাজ আপছেট সীমা উদ্বিগ্ন বা চিন্তাশীল হৈ পৰিছিল বিকজ কাৰণ দ্য মেনেজাৰ অফ হাৰ অফিচ তাইৰ অফিচৰ প্ৰবন্ধক বা মেনেজাৰজনে টোল্ড ডেট কৈছিল যে দ্য চেলাৰী অফ ডেট মান্থ সেই মাহৰ দৰমহা উড বি লেট পলম হ'ব এণ্ড
she would not be able to pay her daughter's school fees আৰু তাই যাৰ ফলত জীয়েকৰ স্কুলৰ ফিজ দিব নোৱাৰিব সেইকাৰণে সীমা আপসেট আছিল বি নাম্বাৰ হোৱাট ডিড সতী সাজেষ্ট টু হাৰ মাদাৰ সতীয়ে তাইৰ মাকক কি পৰামৰ্শ আগবঢ়াইছিল এনসাৰ সতী সাজেষ্টেড হাৰ মাদাৰ দ্যাট সতীয়ে মাকক পৰামৰ্শ আগবঢ়াইছিল যে দে উড ট্ৰাই দ্য NGO ফৰ চাম হেল্প সিহঁতে NGOটোৰ পৰা অলপ সহায় বিচাৰিব পাৰে চ' ডেট যাতে দেয়াৰ ফাইনেন্সিয়েল ক্ৰাইচিছ সিহঁতৰ আৰ্থিক অনাটন টু পে দ্য স্কুল ফিজ স্কুলৰ ফিজ দিবলৈ উড বি সলভড সমাধান হয় অৰ্থাৎ সিহঁতে NGOৰ পৰা অলপ সহায় লৈ স্কুলৰ ফিজ দিয়াৰ যিটো প্ৰব্লেম সেইটো সমাধান কৰিবলৈ মাকক পৰামৰ্শ আগবঢ়াইছিল সি নম্বৰ হোৱাট হেপেণ্ড হুৱেন সীমা মেড দ্য লেডি এট দ্য অফিচ অফ দ্য NGO সীমাই যেতিয়া মহিলাগৰাকীক NGOৰ অফিচত গৈ লগ কৰিছিল তেতিয়া কি ঘটনা ঘটিছিল এনসাৰ হুৱেন সীমা মেড দ্য লেডি এট দ্য অফিচ অফ দ্য NGO যেতিয়া সীমাই মহিলাগৰাকীক NGOৰ অফিচত গৈ লগ কৰিছিল NGOৰ পুৰা নাম হ'ল নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন শ্বি টক টু দ্য লেডি তাই মহিলাগৰাকীৰ লগত কথা পাতিছিল এবাউট হাৰ হোপছ তাইৰ আশাৰ বিষয়ে অফ ছেটিং আপ এ স্মল বিজনেছ এটা সৰু ব্যৱসায় আৰম্ভ কৰাৰ তাইৰ যি সপোন সেইটো ব্যক্ত কৰিছিল দ্য লেডি এচিউৰ্ড সীমা টু গিভ এ লোন এমাউণ্ট মহিলাগৰাকীয়ে সীমাক এটা সৰু লোন দিবলৈ নিশ্চয়তা প্ৰদান কৰিছিল এণ্ড গাইডেন্স টু ষ্টাৰ্ট হাৰ বিজনেছ আৰু বিজনেছ বা ব্যৱসায়টো আৰম্ভ কৰাৰ আগত যিখিনি তাইক গাইডেন্স বা পৰামৰ্শ দিব লাগে সেইখিনি দিবলৈ নিশ্চয়তা প্ৰদান কৰিছিল ডি নম্বৰ হোৱাট ডিড দ্য উইমেন অফ ব্ৰেভ মাদাৰ্ছ ডু এনচাৰ দ্য উইমেন অফ ব্ৰেভ মাদাৰ্ছ ৱেৰ ষ্টিচিং ছফ্ট ডলছ ইন এ লাৰ্জ ৰুম ব্ৰেভ মাদাৰ্ছ NGOৰ মহিলাসকলে ডাঙৰ এটা ৰুমত ছফ্ট কোমল পুতলাবিলাক চিলাই কৰি আছিল ই নম্বৰ হোৱাট ডিড সীমা ইণ্টাৰেষ্টেড ইন ডুইং সীমা কি কৰিবলৈ আগ্ৰহী আছিল এনচাৰ সীমা ৱাজ ইণ্টাৰেষ্টেড ইন ডুইং সীমা কৰিবলৈ আগ্ৰহী আছিল কাৰ্লিনাৰী আৰ্টছ ৰন্ধন প্ৰণালীৰ যিটো ব্যৱসায় সেইটো তাই কৰিবলৈ আগ্ৰহী আছিল এজ শ্বি লাইকড কুকিং যিহেতু তাই ৰান্ধি ভাল পায় তাই সেইকাৰণে কাৰ্লিনাৰী আৰ্টছটো তাই পচন্দ কৰিছিল এফ নম্বৰ হাউ ডিড দ্য NGO হেল্প সীমা NGOটোৱে সীমাক কেনেদৰে হেল্প কৰিছিল বা সহায় কৰিছিল দ্য NGO উড হেল্প সীমা NGOটোৱে সীমাক সহায় কৰিছিল প্ৰভাইডিং কাৰ্লিনাৰী আৰ্টছ ট্ৰেইনিং কাৰ্লিনাৰী আৰ্টছৰ বা ৰন্ধন প্ৰণালীৰ ট্ৰেইনিং দি পেলাই বা প্ৰশিক্ষণ দি পেলাই হেল্প কৰিছিল এজ শ্বি চুজ ডেট যিহেতু তাই সেই কাৰ্লিনাৰী আৰ্টছটোৱে পচন্দ কৰিছিল দ্য NGO উড অফাৰ এন এমাউণ্ট অফ লোন NGOটোৱে সীমাক সৰু এটা লোনৰ ধন আগবঢ়াব টু ষ্টাৰ্ট দ্য বিজনেছ আৰু সেই ব্যৱসায়টো আৰম্ভ কৰিবলৈ ইট উড বি গিভেন টু হাৰ বিফৰ হাৰ ট্ৰেইনিং আৰু এই ধন তাইৰ প্ৰশিক্ষণৰ আগতেই দিয়া হ'ব চ' ডেট যাতে শ্বি উড বি এবল তাই সক্ষম হয় টু পে পৰিশোধ কৰিবলৈ হাৰ ডটাৰ্ছ স্কুল ফিজ তাইৰ জীয়েকৰ স্কুলৰ ফিজ যাতে তাই পৰিশোধ কৰিব পাৰে তাৰ কাৰণে তাইৰ প্ৰশিক্ষণৰ আগতেই লোনৰ ধন তাইক দিবলৈ নিশ্চয়তা প্ৰদান কৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতেই মই তোমালোকক কেইটামান এডিশ্যনেল কুৱেশ্যন আগবঢ়াইছোঁ নম্বৰ 1 হোৱাট ৱাজ দ্য নেম অফ সীমাছ ডটাৰ সীমাৰ জীয়েকৰ নাম কি আছিল এনচাৰ দ্য নেম অফ সীমাছ ডটাৰ ৱাজ সতী সীমা ডেকাৰ জীয়েকৰ নাম আছিল সতী হুইচ ক্লাছ ডাজ সতী ৰিড ইন সতীয়ে কোন শ্ৰেণীত পঢ়ে এনচাৰ সতী ৰিডছ ইন ক্লাছ 10 সতীয়ে 10ম শ্ৰেণীত পঢ়ে নম্বৰ 3 হাউ মাছ মানি ডিড সীমা নিড কিমান টকাৰ প্ৰয়োজন হৈছিল সীমাৰ এণ্ড হোৱাই ডিড শ্বি নিড দ্য মানি আৰু সেই টকা কিহৰ কাৰণে প্ৰয়োজন হৈছিল এনচাৰ সীমা নিডেড 12,000 rupees
টু পে হাৰ ডটাৰ্ছ স্কুল ফিজ সীমাৰ 12,000 টকাৰ প্ৰয়োজন হৈছিল তাইৰ জীয়েকৰ স্কুলৰ ফিজ দিবলৈ। নেক্সট কুৱেশ্যন, হুইচ NGO হেল্পড সীমা? কোন NGOটোৱে সীমাক সহায় কৰিছিল? দ্য NGO ব্ৰেভ মাদাৰ্ছ হেল্পড সীমা। ব্ৰেভ মাদাৰ্ছ নামৰ NGOটোৱে সীমাক সহায় কৰিছিল। নেক্সট কুৱেশ্যন, হাউ ডাজ ব্ৰেভ মাদাৰ্ছ হেল্প পিপল? ব্ৰেভ মাদাৰ্ছ NGOটোৱে কেনেদৰে মানুহক সহায় কৰে? এনচাৰ, ব্ৰেভ মাদাৰ্ছ হেল্পছ পিপল। ব্ৰেভ মাদাৰ্ছ NGOটোৱে মানুহক সহায় কৰে অফাৰিং ভোকেশ্যনাল ট্ৰেইনিং, বৃত্তিগত প্ৰশিক্ষণ দি, ইন এ ভেৰাইটি অফ ফিল্ডছ লাইক টয় মেকিং, বিভিন্ন ক্ষেত্ৰত যেনেকুৱা টয় মেকিং পুতলা বনোৱাৰ ক্ষেত্ৰত, এম্ব্ৰইডাৰী কৰাৰ ক্ষেত্ৰত, টেইলৰিং চিলাইৰ ক্ষেত্ৰত, কাৰ্লিনাৰী আৰ্টছ ৰন্ধন প্ৰণালীৰ ক্ষেত্ৰত, মোবাইল ফোন ৰিপেয়াৰিং মোবাইল ফোন মেৰামতি কৰাৰ ক্ষেত্ৰত এণ্ড ছ' অন, আৰু বহুতো ক্ষেত্ৰত। দে অলছ' অফাৰ্ছ এ স্মল লোন, সিহঁতে সৰু এটা লোনৰ ধনো আগবঢ়ায় টু ষ্টাৰ্ট দ্য বিজনেছ, সেই ব্যৱসায় আৰম্ভ কৰিবলৈ। কোন ব্যৱসায়? ইন হুইচ ওৱান ইজ ট্ৰেইণ্ড, যিটো বিষয়ত কোনো এজন মানুহে প্ৰশিক্ষণ দিয়ে আৰু তেওঁ প্ৰশিক্ষিত হয়, পাৰ্গত হয়, সেই বিষয়ত তেওঁ ব্যৱসায়টো আৰম্ভ কৰিবলৈ অলপ লোনৰ ধন আগবঢ়ায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আহিছোঁ 2 নম্বৰলৈ, চেক ইয়ৰ কম্প্ৰিহেনশ্যন, তোমাৰ বোধগম্যতা পৰীক্ষা কৰা। ফাইণ্ড আউট দ্য মিনিং, অৰ্থ বিচাৰি উলিওৱা অফ দ্য ৱাৰ্ডছ ইন দ্য ইটালিক্স, যিবিলাক শব্দ বেকাকৈ লিখা আছে সেই শব্দবিলাকৰ অৰ্থ বিচাৰি উলিওৱা। এণ্ড ছেলেক্ট দ্য কাৰেক্ট এনচাৰ্ছ ফ্ৰম দ্য অপশ্যনছ, তলত যিবিলাক বিকল্প দিয়া আছে, যেতিয়া কেইটামান অপশ্যন দিয়া আছে, অপশ্যনবিলাকৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। এই নম্বৰত, সীমা লুকড এট সতীশ কাম এণ্ড ৰিচলুট ফেচ, সীমাই লক্ষ্য কৰিছিল সতীৰ শান্ত আৰু ৰিচলুট দৃঢ় মুখনিলৈ। এই ৰিচলুট শব্দটোৰ মিনিং আমি বিচাৰি উলিয়াব লাগে। প্ৰথমত দিয়া আছে ছেড, এডামেণ্ট, ব্ৰেভ, ডিটাৰমাইণ্ড, ফাৰ্ম। ইয়াৰ পৰা আমাৰ উত্তৰ হ'ব ডিটাৰমাইণ্ড, দৃঢ়, ফাৰ্ম। এইটো 4 নম্বৰটো আমাৰ উত্তৰ। বি নম্বৰত দিয়া আছে আই উড লাইক টু চুজ কালিনাৰী ট্ৰেইনিং এজ এ ভকেশ্যন, মই কালিনাৰী ট্ৰেইনিংটোৱে বৃত্তি হিচাপে পচন্দ কৰিছোঁ। ইয়াৰ এই কালিনাৰী শব্দটোৰ মিনিং আমি তলৰ বিকল্পবিলাকৰ পৰা বাছি উলিয়াব লাগে। প্ৰথমত দিছে টেইলৰিং, টয় মেকিং, এম্ব্ৰইডাৰী, আৰু 4 নম্বৰ কুকিং। আমি ইয়াৰ পৰা শুদ্ধ উত্তৰটো আমাৰ হ'ব কুকিং। আৰু চি নম্বৰত দিয়া আছে হাৰ হাৰ্ট ব্ৰিমড উইথ নিউ ড্ৰিমছ, তাইৰ অন্তৰ নতুন সপোনেৰে জিলিকি উঠিছিল। ব্ৰিমড শব্দটোৰ মিনিং আমি বিচাৰি উলিয়াব লাগে। প্ৰথমত দিয়া আছে লেকড, দ্বিতীয়ত দিয়া আছে অভাৰফ্ল'ড, তৃতীয়তে লোডেড, আৰু চতুৰ্থত এক্সহাউষ্টেড। ইয়াৰ পৰা আমাৰ উত্তৰ হ'ব 2 নম্বৰটো অভাৰফ্ল'ড। ছাত্ৰ ছাত্ৰীসকল, মই আহিছোঁ 3 নম্বৰলৈ। হিয়াৰ আৰ ছাম মোৰ ৱাৰ্ডছ ফ্ৰম দ্য লেচন, ইয়াত কিছুমান শব্দ দিছে পাঠটোৰ পৰা। ৰিড দ্য ৱাৰ্ডছ ইন কলম এ, ক অংশৰ শব্দবিলাক পঢ়া, এণ্ড ফাইণ্ড আউট দেয়াৰ মিনিং ইন কলম বি, আৰু সেইবিলাকৰ অৰ্থ বা মিনিং বা শব্দাৰ্থ বিচাৰি উলিওৱা বি খণ্ডটোৰ পৰা। ড্ৰ লাইনছ টু মেচ ইচ ৱাৰ্ড উইথ ইটছ মিনিং, এটাকৈ লাইন টানি দিয়া এই শব্দবিলাকৰ মিনিং মিলাবলৈ। প্ৰথমতে দিছে এ নম্বৰত ইজ মানে প্ৰান্ত সীমা, শেষ সীমা। বি নম্বৰত এডৰ্ট মানে প্ৰশংসা কৰা, জোটেড চি নম্বৰত মানে খৰকৈ লিখা। ডি নম্বৰত হিউজড মানে আঁকোৱালি ধৰা, আছে ইম্বস্ট যিটো লিখা বা খোদিত কৰি দিয়া। ইয়াৰ লগত সোঁফালৰ মিনিংবিলাক আমি মিলাব লাগে। ইজৰ লগত মিলিব লাষ্ট নাম্বাৰ, দ্য আউটছাইড লিমিট অফ এন অবজেক্ট, এ ছাৰফেচ অৰ এন এৰিয়া, কোনো এটা বস্তুৰ শেষ প্ৰান্ত বা সীমা। বি নম্বৰৰ লগত এডৰত মিলিব নাম্বাৰ 3, লাভড চামবডি ভেৰি মাছ, কাৰোবাক বেছিকৈ ভাল পোৱা। চি নম্বৰত জোটেড, ইয়াৰ লগত মিলিব নাম্বাৰ 2, ৰোড ছামথিং কুইকলি, কিবা বস্তু সোনকালে লিখা। ডি নম্বৰত দিয়া আছে হিউজড, ইয়াৰ লগত মিলিব নাম্বাৰ 1, পুট ওৱানছ আৰ্মছ এৰাউণ্ড ছামবডি টু হোল্ড দেম টাইটলি, হাতেৰে কাৰোবাক জোৰকৈ আঁকোৱালি ধৰা, স্পেচিয়েলি টু শ্ব' ডিপ লাভ অৰ লাইকিং, বিশেষকৈ অতিৰিক্ত ভাল পোৱা দেখুওৱাৰ কাৰণে। আৰু ই নম্বৰত ইম্বষ্টৰ লগত মিলিব বি গ্ৰুপৰ এ ৰেষ্ট ডিজাইন অন এ ফেব্ৰিক।
4 নম্বৰত দিয়া আছে sit in groups তোমালোকক গ্ৰুপ হিচাপে বহিব দিছে each group will take up one of the following points প্ৰতিটো গ্ৰুপে তলত দিয়া কোশ্চেন বিলাকৰ বা পইণ্ট বিলাকৰ এটা লব দিছে ফৰ ডিসকাশন আলোচনাৰ কাৰণে দা লিডাৰ অফ ইচ গ্ৰুপ প্ৰত্যেক গ্ৰুপৰ লিডাৰ সকলে উইল প্ৰেজেন্ট দা এনসাৰ বিলাক কব টু দা ক্লাছত অন বিহাফ অফ দা গ্ৰুপৰ হৈ প্ৰত্যেক গ্ৰুপৰ লিডাৰে ক্লাছত সিহঁতৰ এনসাৰ বিলাক কব এ নম্বৰত দিয়া আছে হোৱাট একৰ্ডিং টু ইউ আর দ্য কোৱালিটিজ অফ এ গুড ডটাৰ অর গুড সন তোমাৰ মতে ভাল পুতেক বা ভাল জীয়েক হবলৈ কি গুণৰ অধিকাৰী হ'ব লাগিব এনসাৰ একৰ্ডিং টু মি মোৰ মতে ফলোইং আর দ্য গুড কোৱালিটিজ অফ এ গুড ডটাৰ অর গুড সন মোৰ মতে তলত দিয়াবোৰেই হল এজন ভাল পুতেক নাইবা ভাল জীয়কৰ গুণ নাম্বাৰ 1 হি অর শি শুড বি রেসপন্সিবল এণ্ড কেয়ারফুল টু হিজ অর হার প্যারেন্টস প্ৰথমতে তেওঁ নাইবা তাই মাক বাপেকৰ প্ৰতি ৰেসপন্সিবল দায়বদ্ধ আৰু যত্নবান হ'ব লাগিব নাম্বাৰ 2 হি অর শি শুড obey his or her parents along with the other members of the family তেওঁ অথবা তাই মাক বাপেকৰ লগতে পৰিয়ালৰ আন সদস্যসমূহক মানি চলিব লাগিব নাম্বাৰ 3 হি অর শি শুড ষ্টাডি ওয়েল এণ্ড ফুলফিল হিজ অর হার পেৰেণ্টছ ড্ৰিম তেওঁ অথবা তাই ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু মাক দেউতাকৰ আশা পূৰণ কৰিব লাগিব মাক দেউতাকৰ সপোন পূৰণ কৰিব লাগিব নাম্বাৰ 4 হি অর শি শুড হেল্প হিজ অর হার পেৰেণ্টছ and family members in their works as much as possible তেওঁ অথবা তাই পৰিয়ালৰ সদস্যৰ লগতে মা দেউতাকক যিমান দূৰ সম্ভৱ সহায় কৰিব লাগিব তাৰ পিছত হি অর শি শুড ৰেসপেক্ট হিজ অর হার ফ্যামিলি মেম্বাৰ্স তেওঁ অথবা তাই পৰিয়ালৰ সদস্যসকলক সন্মান কৰিব লাগিব এণ্ড শুড নট ডু এনি এক্ট আৰু এনেকুৱা কোনো কাম কৰিব নালাগিব হুইচ উড মেক হিজ অর হার ফ্যামিলি অ্যাশেমড যি কামে তেওঁৰ পৰিয়ালক লজ্জিত কৰিব তেনেকুৱা কাম কৰিব নালাগিব বি নম্বৰত দিয়া আছে ডু ইউ থিংক সতী ইজ এ গুড ডটাৰ হোৱাই ডু ইউ থিংক সো তুমি ভাবানে সতী এজনী ভাল জীয়েক বুলি যদি ভাবা কিয় এনসাৰ ইয়েছ হয় আই থিংক সতী ইজ এ গুড ডটাৰ মই সতীক এজনী ভাল জীয়েক বুলি ভাবোঁ she is responsible for her mother তাইৰ মাকৰ প্ৰতি দায়বদ্ধ and takes care of her mother আৰু তাইৰ মাকৰ যতন লৈছে when her mother was worried যেতিয়া তাইৰ মাক চিন্তাগ্ৰস্ত আছিল she tried to make her feel good তেতিয়া তাইৰ মাকক ভাল পাবলৈ চেষ্টা কৰিছিল সি নম্বৰত দি আছে what are the good qualities you have that match with Soti's. Each member will write his or her good qualities as a daughter or son. তোমাৰ কি ভাল গুণ আছে যিটো সতীৰ লগত মিলি যাব ক্লাছৰ প্ৰত্যেকজন সদস্যই প্ৰত্যেকজন মেম্বাৰে সিহঁতৰ নিজৰ ভাল গুণবিলাক এজন পুতেক নাইবা এজন জীয়েক হিচাপে লিখিব দিছে এনসাৰ লাইক সতীৰ দৰে আই এম ৰেসপন্সিবল মই দায়বদ্ধ টু মাই ফ্যামিলি মোৰ পৰিয়ালৰ প্ৰতি এণ্ড কেয়াৰফুল টু মাই পেৰেণ্টছ আৰু মই যত্নবান মোৰ মা দেউতাকৰ প্ৰতি আই ষ্টাডি ৱেল মই ভালদৰে পঢ়া শুনা কৰোঁ এণ্ড অবে মাই পেৰেণ্টছ আৰু মই মোৰ মা দেউতাকক মানি চলোঁ আই এম ট্ৰাইং টু ফুলফিল মাই পেৰেণ্টছ ড্ৰিম আৰু মই মোৰ মা দেউতাকৰ সপোন পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আছোঁ ডি নম্বৰত হোৱাট উইল ইউ ডু টু বিকাম এ বেটাৰ ডটাৰ অৰ সন তুমি মা দেউতাকৰ ভাল পুতেক বা জীয়েক হ'বলৈ কি কৰিবা এনসাৰ আই উইল বি ৰেসপন্সিবল ফৰ মাই ফেমিলি মই মোৰ পৰিয়ালৰ প্ৰতি দায়বদ্ধ হ'ম আই উইল ষ্টাডি হাৰ্ড মই কঠোৰ পৰিশ্ৰম কৰিম চ' ডেট যাতে আই কেন ফুলফিল মাই ড্ৰিম মই মোৰ সপোন পূৰণ কৰিব পাৰোঁ আই উইল ট্ৰাই টু মেক মাই পেৰেণ্টছ হেপী মই মোৰ মা দেউতাকক সুখী বনাবলৈ চেষ্টা কৰিম এণ্ড প্ৰাউড ইন এভৰি ৰেসপেক্ট আৰু গৰ্বিত হ'বলৈ চেষ্টা কৰিম প্ৰতি ক্ষেত্ৰতে আই উইল নট ডু এনিথিং মই এনেকুৱা কাম নকৰিম হুইচ উইল মেক মাই পেৰেণ্টছ এশেমড যিটোৱে মোৰ মা দেউতাকক লজ্জিত কৰিব
5 নম্বৰত প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা কৰা আছে আৰু তাৰ পিছত কোৱেশ্চন দিয়া আছে নাও ফিল ইন দ্য ব্লাংকছ এতিয়া পূৰ্ণ কৰা খালী ঠাইবোৰ উইথ কাৰেক্ট প্ৰিপজিশ্যন শুদ্ধ প্ৰিপজিশ্যন ব্যৱহাৰ কৰি ফ্ৰম দ্য চইচেছ গিভেন ইন দ্য ব্ৰেকেটছ ব্ৰেকেটত দিয়া শুদ্ধ প্ৰিপজিশ্যনেৰে খালী ঠাইবোৰ পূৰণ কৰা এই নম্বৰত সীমা ৱাজ আপছেট ডেছ দ্য ইনফৰমেশ্যন এনচাৰত আহিব সীমা ৱাজ আপছেট বাই দ্য ইনফৰমেশ্যন বি নম্বৰত সতী টোল্ড হাৰ ডেছ এ লেডি হু লিভড দেয়াৰ এনচাৰ সতী টোল্ড হাৰ এবাউট এ লেডি হু লিভড দেয়াৰ চি নম্বৰত শ্বি আস্কড সীমা টু চি দ্য লেডি ডেছ হাৰ অফিচ ইয়াৰ এনচাৰত হ'ব শ্বি আস্কড সীমা টু চি দ্য লেডি এট হাৰ অফিচ ডি নম্বৰত শ্বি ৱাজ দ্য বছ ডেছ দ্য NGO answer she was the boss of the NGO ই নম্বৰত সতী goes to school dash bus দিয়া আছে by on with ইয়াৰ মাজৰ পৰা আমাৰ by preposition ব্যৱহাৰ হ'ব অৰ্থাৎ সতী goes to school by bus আহিছো 6 নম্বৰলৈ 6 নম্বৰত দিয়া আছে as you know তোমালোকে জানা there are different ways of presenting the same idea একেটা ধাৰণাকে বিভিন্ন ধৰণে উপস্থাপন কৰিব পাৰি ফাইন্ড এ সেন্টেন্স ইন দ্য টেক্সট তোমালোকে এটা কৈ সেন্টেন্স বা বাক্য বিচাৰি উলিওৱা কিতাপত দ্যাট হ্যাজ দ্য সেম মিনিং যিটোৰ একে মিনিং বা একে অৰ্থ আছে এজ ইচ অফ দ্য ফলোইং স্টেটমেন্টস তলত দিয়া বাক্যবোৰৰ দৰে দ্য ফাৰ্ষ্ট ওৱান হেজ বিন ডান ফৰ ইউ প্ৰথমটো কিন্তু তোমালোকৰ কাৰণে কৰি দিছে এই নম্বৰত দিয়া আছে শি ৱাজ ভেৰি ৱাইজ ফৰ হাৰ এজ সীমা থট সীমাই ভাবিছিল তাইৰ বয়সৰ তুলনাত তাই বৰ বুদ্ধিমান এতিয়া এই সেন্টেন্সটোত ৱাজ ভেৰি ৱাইজ ফৰ হাৰ এজ এইখিনিৰ পৰিৱৰ্তে আমি কি একই মিনিং বুজোৱা শব্দ ব্যৱহাৰ কৰিব পাৰিম সেইটো লিখিব দিছে যেটো এনসাৰ দি দিছে শি লুকড সো মেচিউৰ সীমা থট তাই দেখাত মেচিউৰ বা প্ৰাপ্তবয়স্ক যেন ধাৰণা হৈছিল সীমাই কথাটো ভাবিছিল বি নম্বৰত শি হ্যাড এক্সপায়াৰ্ড এ ফিউ ইয়াৰ্ছ এগো তাই কেইবছৰমান আগতে ঢুকাইছে ইয়াৰ এনসাৰত আমি ক'ব পাৰি শি ডাইড এ ফিউ ইয়াৰ্ছ এগো তেওঁ কেইবছৰমান আগতে ঢুকাইছে সি নম্বৰত দিয়া আছে ডিপেণ্ডিং অন সীমাৰ ছাকচেছ সীমাৰ কৃতকাৰ্যতাৰ ওপৰত নিৰ্ভৰ কৰি শি উড বি গিভেন মোৰ ৱাৰ্ক তাই আৰু তাইক বেছি কাম দিব ইয়াৰ এগেইনষ্টত আমি লিখিব পাৰি বেস্ট অন সীমাৰ ছাকচেছ শি উড বি গিভেন মোৰ ৱাৰ্ক ডি নম্বৰত দিয়া আছে হাৰ হাৰ্ট ৱাজ ফিল্ড উইথ নিউ হোপছ এণ্ড ডেজায়াৰ্ছ ইয়াৰ এনচাৰত আমি ক'ব পাৰি হাৰ হাৰ্ট ব্ৰিমড উইথ নিউ হোপছ এণ্ড ডেজায়াৰ্ছ 7 নম্বৰলৈ আহিছো 7 নম্বৰত দিয়া আছে ৰিড দ্য লেসন কেয়াৰফুলি ওয়ান্স এগেইন আকৌ পাঠটো খুব মনোযোগেৰে পঢ়া ওয়ার্কিং উইথ ইয়োর পার্টনার তোমার বন্ধু এজনৰ লগত বহি পেলাই ইউজ দ্য ইনফরমেশন গিভেন ইন ইট টু ডিজাইন এ সাইনবোর্ড ফর দ্য এনজিও ব্ৰেভ মাদাৰ্ছ পাঠটোত দিয়া তথ্যসমূহ ব্যৱহাৰ কৰি ব্ৰেভ মাদাৰ্ছ এনজিঅ'টোৰ কাৰণে এটা সাইনবোৰ্ড তৈয়াৰ কৰা হুইচ উইল বি ডিসপ্লেড নিয়াৰ দ্য গেট যিটো ব্ৰেভ মাদাৰ্ছ এনজিঅ'ৰ গেটত লগাই দিয়া হ'ব এনসাৰ লৈ আহিছোঁ আমি ব্ৰেভ মাদাৰ্ছ এনজিঅ' সেলফ ৰিলায়েন্স ইজ আৱাৰ মটো আত্মনিৰ্ভৰশীলতাই আমাৰ লক্ষ্য উই অফাৰ্ছ ট্ৰেইনিং অন আমি তলত দিয়া বিষয়বোৰত প্ৰশিক্ষণ দিওঁ এম্ব্ৰইডাৰী টেইলৰিং কাৰ্লিনাৰী মোবাইল ৰিপেয়াৰিং এটসেট্ৰা ইয়াৰ লগতে এড্ৰেছ দিব লাগিব নিয়াৰ গণেশগুৰি ফ্লাইঅভাৰ গুৱাহাটী 5 কণ্টেক্ট নম্বৰ আহিছোঁ 8 নম্বৰলৈকে 8 নম্বৰত এটা লেটাৰ দিয়া আছে আৰু তলত প্ৰশ্ন দিছে নাও ৰাইট এ সিমিলাৰ লেটাৰ একেই ধৰণৰ এটা চিঠি লিখা টু ব্ৰেভ মাদাৰ্ছ লৈ আস্কিং ফৰ এ লোন এটা লোন বিচাৰি টু সেট আপ ইয়োৰ টয় মেকিং বিজনেছ তোমাৰ পুতলা বনোৱা বিজনেছটো বা ব্যৱসায়টো আৰম্ভ কৰিবলৈ কেয়াৰফুলি নোট হাউ টু বিগিন খুব সাৱধানেৰে লক্ষ্য কৰিবা কেনেদৰে আৰম্ভ কৰিব লাগিব এণ্ড ইন এ লেটাৰ কেনেদৰে এটা চিঠি শেষ কৰিব লাগিব অলছো নোট হাউ দ্য ডেট সাবজেক্ট লাইন এণ্ড সেলুটেশ্যন আৰ ৰিটেন একেদৰে তাৰিখ লেটাৰটোৰ বিষয় আৰু সম্বোধন কেনেদৰে কৰিব লাগিব সেইটোও লক্ষ্য কৰিবা এনসাৰ টু দ্য অনাৰেবল ডিৰেক্টৰ ব্ৰেভ মাদাৰ্ছ গণেশগুৰি গুৱাহাটী 5 ডেটেড মিলনপুৰ the 6th June 2021 subject prayer for sanction of a loan amount of rupees 10,000 sir I have the honor to state that I have done a month
toy making training at Bravo Mothers Training Center. Now I want to start my business, but to start the business I need at least rupees 10,000. Therefore, I earnestly request you that you would kindly grant me the loan amount at the earliest. I would be ever grateful to you for your act of self-reliance. Yours faithfully, সীমা ডেকা। 9 নম্বৰত দিয়া আছে ৰাইট এ টেলিফোন কনভাৰচেশ্যন, এটা দূৰভাষ আলোচনা লিখা। টেলিফোন মিন্স দূৰভাষ, অৰ্থাৎ দূৰৰ পৰা যাৰ লগত কথা ক'ব পাৰি। বিটুইন সতীশ মাদাৰ এণ্ড দ্য লেডি, সতীৰ মাক আৰু সতীৰ মাকে যাৰ লগত কথা কৈছিল ফোনত, তেওঁৰ লগত এই আলোচনা যি হৈছিল সেইটো তোমালোকক লিখিব দিছে। নোট ডাউন দ্য কনভাৰচেশ্যন এণ্ড ইনএক্ট ইট বিফৰ দ্য ক্লাছ, আৰু এইটো ক্লাছত উপস্থাপন কৰিবলৈ দিছে। আমি আহিছোঁ এনচাৰলৈ। এনচাৰ, সতীশ মাদাৰ প্ৰথমতে কল কৰিছে, হেল্ল' গুড মৰ্ণিং, এম আই স্পিকিং টু ব্ৰেভ মাদাৰ্ছ। সতীৰ মাকে কৈছে গুড মৰ্ণিং, মই ব্ৰেভ মাদাৰৰ কথা কৈ আছোনে? দ্য লেডি, হেল্ল' গুড মৰ্ণিং, য়েছ আই এম ফ্ৰম ব্ৰেভ মাদাৰ। হয়, মই ব্ৰেভ মাদাৰৰ পৰা কৈ আছোঁ। সতীশ মাদাৰে কৈছে আকৌ, আই এম সীমা ডেকা, মই সীমা ডেকা। মাই ডটাৰ টল্ড মি এবাউট ইউ, মোৰ ছোৱালীয়ে আপোনাৰ বিষয়ে মোক কৈছে। ইউ ভিজিটেড দেয়াৰ স্কুল, আপুনি সিহঁতৰ স্কুল পৰিদৰ্শন কৰিছে। দ্য লেডি উত্তৰ দিছে, ৱেল নাও টেল মি হাউ কেন আই হেল্প ইউ, এতিয়া আপুনি কওক আপোনাক কেনেদৰে মই সহায় কৰিব পাৰোঁ। মাদাৰ, সতীৰ মাকে উত্তৰ দিছে, আই ৱান্ট টু ষ্টাৰ্ট এ বিজনেছ, মই এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰোঁ। আই ৱান্ট ইয়ৰ হেল্প টু ডু ইট, মই এইটো কৰিবলৈ আপোনাৰ সহায় বিচাৰিছোঁ। দ্য লেডি, লেডিজনী উত্তৰ দিছে, ৱেল দেন কাম টু আৱাৰ অফিচ টুমৰ' মৰ্ণিং, তেন্তে অহাকালি আমাৰ অফিচলৈ ৰাতিপুৱাতে আহিব। এট এবাউট 10 AM, 11 মান বজাত। উই উইল ডিছকাছ ইন ডিটেইলছ, আমি বিস্তাৰিতভাৱে আলোচনা কৰিম। সতীশ মাদাৰ, সতীৰ মাকে কৈছে, থেংক ইউ মেডাম, থেংক ইউ মেডাম, আই এম কামিং টু মিট ইউ টুমৰ', মই আপোনাৰ লগ কৰিবলৈ অহাকালি যাম। দ্য লেডি, থেংক ইউ, ধন্যবাদ। 10 নম্বৰলৈ আহিছোঁ। 10 নম্বৰত দি আছে, ফাইণ্ড আউট ফ্ৰম ইয়ৰ টিচাৰ, পেৰেণ্টছ, নিয়াৰেষ্ট বেংক, ইণ্টাৰনেট, হাউ টু অপেন এন অনলাইন বেংক একাউণ্ট। তোমালোকক জানিব দিছে তোমালোকৰ শিক্ষক, মা দেউতাক, ওচৰৰ বেংক নাইবা ইণ্টাৰনেটৰ পৰা অনলাইন একাউণ্ট এটা কেনেদৰে খুলিব পাৰি। ৰাইট আউট দ্য ইনষ্ট্ৰাকশ্যনছ ইন ক্লিয়াৰ ষ্টেপছ বিল', তলত অনলাইন একাউণ্ট এটা খুলিবলৈ যিবোৰ প্ৰয়োজন সেইবোৰ ষ্টেপ টু ষ্টেপ লিখিব দিছে। এণ্ড টেল ইয়ৰ ক্লাছমেটছ হাউ টু অপেন দ্য একাউণ্ট, আৰু তোমালোকৰ ক্লাছমেটক ক'ব দিছে অনলাইন একাউণ্ট এটা কেনেকৈ খুলিব লাগে। মই থুলমূলকৈ তোমালোকক এটা আভাস দিব বিচাৰিছোঁ, তোমালোকে এই বিষয়ে নিশ্চয় পাৰ্গতসকলৰ পৰা শিকি ল'ব পাৰিবা, তথাপি মই অলপ আভাস দিছোঁ। এনচাৰ, ষ্টেপছ টু অপেন এন অনলাইন একাউণ্ট। ষ্টেপ 1, ইউ হেভ টু বি অনলাইন, তুমি অনলাইন হ'ব লাগিব। প্ৰথমতে অফলাইন থাকিলে নহ'ব, অৰ্থাৎ তুমি ইণ্টাৰনেট অন কৰিব লাগিব। ষ্টেপ 2, ইউ হেভ টু ভিজিট দ্য হোম পেজ অফ দ্যাট বেংক ইন হুইচ ইউ ৱান্ট টু অপেন এন একাউণ্ট, তুমি সেই বেংকৰ হোম পেজ লৈ যাব লাগিব যি বেংকৰ একাউণ্ট তুমি খুলিব বিচৰা। ষ্টেপ 3, ইউ হেভ টু ক্লিক এপ্লাই নাও, তাৰপিছত সেই হোম পেজত গৈ তুমি চাব লাগিব এপ্লাই নাও ক'ত লিখা আছে, তুমি সেই এপ্লাই নাওত ক্লিক কৰিব লাগিব। ষ্টেপ 4, ইউ হেভ টু ক্লিক অন হোৱাট টাইপ অফ একাউণ্ট ইউ ৱান্ট টু অপেন, চাচ এজ ছেভিং একাউণ্ট, বিজনেছ একাউণ্ট, জিৰ' বেলেঞ্চ একাউণ্ট এটচেট্ৰা, তুমি কোন ধৰণৰ একাউণ্ট খুলিব বিচৰা সেই অপশ্যনত তুমি ক্লিক কৰিব লাগিব। ষ্টেপ 5, ইউ হেভ টু ফিল ইন দ্য ফৰ্ম হুইচ প্ৰভাইডছ দেয়াৰ, তুমি তাতে দিয়া ফৰ্মটো ফিল আপ কৰিব লাগিব উইথ ৰিকুৱাৰ্ড ডকুমেণ্টছ, তাত যিবিলাক ডকুমেণ্ট বা তথ্য লাগিব সেইবিলাক দি তুমি ফৰ্মটো ফিল আপ কৰিব লাগিব। আফটাৰ দেট ইউ হেভ টু ক্লিক অন ছাবমিট বটন, তাৰপিছত তুমি ছাবমিট বটনত ক্লিক কৰিব লাগিব। ষ্টেপ 6, আফটাৰ ছাবমিশ্যন কনচাৰ্নিং বেংক উইল ষ্টাৰ্ট দ্য ভেৰিফিকেশ্যন প্ৰচেছ, তুমি ছাবমিট কৰাৰ পিছত যি বেংকত তুমি একাউণ্টটো খুলিবা সেই বেংকৰ পৰা ভেৰিফিকেশ্যন আৰম্ভ কৰিব। ষ্টেপ 7, ইফ ভেৰিফিকেশ্যন ইজ ওৱান্স ছাকচেছফুল, যদি ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন হয় একাউণ্ট উইল বি এক্টিভেটেড উইথিন এ উইক, তেতিয়া এসপ্তাহমানৰ ভিতৰতে একাউণ্টটো কাৰ্যকৰী হয়।
ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ এই ভিডিঅ'ত পাঠটোৰ অসমীয়া আলোচনা আৰু কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা ইয়াতেই সামৰণি মাৰিলোঁ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, আৰু যদি তুমি এই চেনেলত নতুন আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে পৰৱৰ্তী ভিডিঅ'বিলাক তোমাৰ ওচৰত এৰি দিয়াৰ লগে লগে পোনে পোনে গৈ পায়। ধন্যবাদ। জয় আই।